নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আমি যাবলৈ ওলাইছোঁ অৰুণাচল। তাত বোলে ফুৰিবলৈ যোৱা বহুত জেগা আছে, সেইকাৰণে আমি ওলাই গৈছোঁ। আৰু যিসকলে গৈছে তেখেতসকলৰ কাৰণে নহয়, কিন্তু যিসকলে যোৱা নাই তেখেতসকলৰ কাৰণে সুবিধা হ'ব বুলি ভিডিঅ'টো বনালোঁ। আৰু যিখিনি ইমানেই সেউজীয়া জেগা, পৰিৱেশটো ইমানেই ধুনীয়া, মই ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ। এয়া দেখিছেনে, আমি এতিয়া হাঁহাতি হৈ গৈছোঁ। ঢলাৰ পৰা আমি ভিতৰুৱা ৰাস্তাতে আহি আমি এয়া পালোহি অৰুণাচল নামচাই। মই মানে গাড়ীত বেছি ভিডিঅ' বনাব নোৱাৰোঁ, মাথাটো ঘূৰাই, সেইটো কাৰণে অকণমানকৈ বনাইছোঁ। এয়া দেখিছেনে, এই পকা হেৰিবোৰ দেখিছে যে, তাৰ ভিতৰত পুলি লগাই থৈছে গছৰ। আমাৰ ইয়াত বাঁহৰ দিয়ে যেতিয়া ভাঙি যায়, কিন্তু তাত আকৌ এইবোৰ দিলে নাভাঙে, সেইকাৰণে তাহাঁতি মানে এনেকৈ পকাৰে বনাই পেলাই চাৰিকোণীয়াকৈ তাৰপিছত গছটো মানে ৰখীয়াৰ কাৰণে তাত ভৰাই দিয়ে, যাতে ছাগলী গৰু যিয়ে নহওক খাব নোৱাৰে তেনেকৈ। আৰু এয়া হ'ল এটা ৰেষ্টুৰেণ্ট চাগে, তাৰপিছত যিসকলে ধৰি লওক খাওঁ বুলি ভাবে সোমাব পাৰে। আৰু এয়া দেখিছেনে, ইমান ধুনীয়া পৰিৱেশ। এয়া সেউজীয়া চাৰিও কিনাৰে সেউজীয়া। এয়া দেখিছেনে, ইমান ধুনীয়া জেগা হয়নে? আৰু আপোনালোকে আহিছেনে নাই কমেণ্ট কৰি জনাব। আৰু যিসকলে ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু এয়া আমি গৈ আছোঁ কামলাং। আৰু এইখন চাগে কিবা মাৰ্কেট হয়, বন্ধ হৈ আছিলে আমি আজি যেতিয়া গৈছোঁ তেতিয়া। এয়া দেখিছেনে, আৰু মোৰ ভিডিঅ' মই খুব কম কৰোঁ, আৰু মোৰ হয়তো ভুলো হ'ব পাৰে, আপোনালোকে মাফ কৰি দিব। আপোনালোকে যাতে মোৰ যদি ভুল হয় তাৰ শুধৰণিবোৰ আপোনালোকে কমেণ্ট কৰি মোক জনাই দিব, হয় নাই? এয়া দেখিছেনে, এই দলংখন পাৰ হৈছোঁ, জানে হয়নে জুৰিয়ে হয় নদী হয় নাজানো, আৰু দলং এখন আছে, পাৰ হৈ আহিছোঁ। আৰু এয়া অৰুণাচলত বাগান খুব কমেই দেখা যায়, আৰু মই বাগান দেখাৰ কাৰণে এয়া ভিডিঅ' অকণমান কৰি থ'লোঁ। আৰু ইমানেই ধুনীয়া লাগিছে, তাৰমানে মাজত ঘৰো আছে, দেখিছেনে, সেইফালে ঘৰ এটাও আছে। আৰু ইমান বাগান। তাৰপৰা এয়া আকৌ সেউজীয়া গছ, আগফালে চাওকচোন, ইমান ধুনীয়া ৰাস্তা। যেনিবা ইমান বেয়াও নহয়, ইমান ভালো নহয়, তথাপিও কিন্তু ছাইডৰ পৰিৱেশটো কিন্তু বিৰাট মজা। এয়া দেখিছেনে, এয়া আমি গৈ আছোঁ। এয়া দেখিছেনে, এয়া। আৰু ৰাস্তাটো যিমানে মানে গৈ আছে ন, সিমানেই আৰু বেছি ভাল লগা হৈ গৈ আছে। খালি ৰাস্তাটো বৰ ঠেক, আৰু গাড়ী এখন আহিলে মানে অলপমান দিগদাৰ হয়। আৰু দেখিছেনে, এয়া গৈ আছোঁ আমি কামলাং। এয়া গৈ আছোঁ আমি কামলাং। আৰু ভিডিঅ'বোৰ চাগে ইফাল ক'ৰবাত ইটো সিটো হৈ যাবও পাৰে, মই এডিট কৰোঁতে চাওঁতে গম পাবই আপোনালোকে। এয়া দেখিছেনে, এয়া গৈ আছোঁ মই। মানে এইখিনি কিয় নাই কটা, ইমান ধুনীয়া পৰিৱেশ, ৰাস্তাটো মানে কাটিব মনেই নগ'ল মই, সেইকাৰণে ইমান ধুনীয়া দেখিছেনে, মোৰ ইমানেই ভাল লাগিলে, সেইকাৰণে মই স্পীডো নকৰিলোঁ আৰু কাটিও নিদিলোঁ, ভাল লগাৰ কাৰণে। ৰাস্তাবোৰ ইমানেই ধুনীয়া, যাবলৈ মানে যিসকলে যোৱা নাই এবাৰ গৈ চাব, সঁচাকৈ বৰ ধুনীয়া জেগা। এবাৰ গৈ চাই আহিবচোন বাৰু আপোনালোকেও। এয়া দেখিছেনে, আমি গৈ আছোঁ, খালি অলপ ভিতৰত আছে, বহুত ভিতৰত আছে কামলাংখন। গৈ আমনিও পাব পাৰে, তথাপিও জেগাখিনি চাই পেলাই মানে অলপ ৰৈ গ'লে মানে ইমান আমনি নালাগে বাৰু। এয়া দেখিছেনে, সেই পাহাৰখন দেখিছেনে, অলপ সেই পাহাৰখন ওচৰেই পামগৈ আমি। আৰু এয়া দেখিছেনে, ইমান ধুনীয়া জেগা।
জেগাবোৰ চাই কিবা এটা ভাল লাগি যায় আৰু ইয়াৰ ঘৰবোৰ মানে বৰ বেলেগ ধৰণৰ। বুদ্ধিষ্টসকলৰ ঘৰবিলাক অলপমান টোপ পেলাই বনাইতো, একদম দেখিবলৈ কিবা ধুনীয়া, বৰ ধুনীয়া। আমাৰ এইফালে অসমৰ ফালে আকৌ তেনেকুৱা ঘৰ নায়েই। এয়া দেখিছেনে, আমি গৈ আছোঁ এই পাহাৰখন ডাৱৰে ঢাকি আহি আছে, দেখিছেনে? এয়া সেইখনৰ ওচৰলৈকে আমি যাম। এতিয়া মই স্পীড কৰি দিছোঁ অকণমান, কাৰণ বহুত দীঘল যেন লাগিলে, সেইকাৰণে অলপ স্পীড কৰি দিলোঁ। এয়া দেখিছেনে, ইমান ধুনীয়া। আৰু ৰাস্তাটো অলপ সৰু হৈ আহি আছে, যিমানে আগুৱাই গৈ আছোঁ ৰাস্তাবোৰ আৰু ধুনীয়া হৈ গৈ আছে। হাবি এয়া দেখিছেনে? আপোনালোকক ভাল লাগিছেনে? কমেণ্ট কৰি জনাব দেই। সেই পাহাৰখন দেখিছেনে? সেই পাহাৰখনৰ ওচৰলৈকে আমি পামগৈ। পাহাৰখনলৈ যাওঁ বুলিলেও মানুহবিলাকে যাব পাৰে, কিন্তু আমি নগ'লোঁ, কাৰণ মোৰ বেটাবোৰ সৰু হৈ আছে, সেইটো কাৰণে মই পাহাৰলৈ নগ'লোঁ। কিছুমান মানুহে বাৰু গৈছে তাত, জেগাডোখৰত পোৱাৰ পাছত আপোনালোকে দেখা পাবই বাৰু। এয়া দেখিছেনে? বৰ দীঘলীয়া আকৌ বাগান অকণমান পালোঁ। ইয়াত দেখিছে, সেয়া বাগান। এয়া আমি পালোঁ কামলাং ৰিজৰ্টখন। এয়া দেখিছেনে, পাহাৰখন বহুত কাষতে আছে, যাওঁ বুলিলেও যাব পাৰি, কিন্তু আমি নগ'লোঁ। দেখা পায় তাৰমানে একেবাৰে ৰাস্তাই নদীখন পাৰ হৈ গ'লে মানে আপুনি সেই পাহাৰখন পোৱা যায়। আৰু পাহাৰখনত ডাৱৰবোৰে ঢাকি থৈছে, দেখিছেনে? আমি যেতিয়া ঘৰলৈ ঘূৰি অহা হৈছিলে তেতিয়াতো আৰু বেছি মানে হেৰি হৈ গৈছিলেগৈ, আৰু পুৰা ডাৱৰবোৰ আৰু ঢাকি থোৱা হৈ গৈছিলে, দেখিছেনে? এইখিনি পানী সেয়া দেখিছেনে? সেইফালেতো এইখন দলং, এইখিনি পাছফালৰ এই ৰাস্তাটো, এইফালে দেখিছেনে? আপোনালোকে যদি বুলি ভাবে নহয় বোলে আমি পানীৰ মাজত খাওঁ বুলি ক'লেও পাৰে, বা পানী মাজত নাখায় ওপৰলৈ যদি এটা তম্বুত বহি খাওঁ বুলি ক'লে তেনেকৈও পাৰে, আপোনালোকৰ নিজৰ ইচ্ছা। এয়া পাহাৰখন দেখিছেনে, ইমান ধুনীয়া। আৰু গা ধুবলৈ বহুত সুবিধা আছে ইয়াত, গা ধুই বহি পানী খেলি ধুনীয়াকৈ। এয়া দেখিছেনে? এইবিলাক কেবিন মানে ধৰি লওক আপোনালোকে সোমাই পেলাই খাওঁ বুলিলে আৰু নিজে এটা মানে নিজৰ ফেমিলিটো নিজে লৈ পেলাই তাৰমানে তম্বুটোৰ ভিতৰত খাব পাৰি আৰু। এইবোৰ গেট হয়, এইফালৰ পৰা গৈ আপুনি গা ধুব পাৰে, যিয়ে নহওক এইফালৰ পৰা গৈ পেলাই আৰু সেই পানীটোত মানে পানীত সোমাব পাৰি আৰু। এয়া দেখিছেনে, কেইবাখনো গেট আছে তললৈ নামি যোৱা। কিন্তু মানে পৰিৱেশটো ইমানেই ধুনীয়া আৰু ইমানেই ভাল লগা, আপোনালোকে এবাৰ গ'লেই গম পাব। সঁচাকৈ তাৰ পৰা আহিবলৈকে মন নাযায়, কিন্তু কি হ'ব, সদায়তো তাত থাকিব নোৱাৰোঁ, খন্তেকীয়া সময়ৰ কাৰণে যোৱা হয়। এয়া দেখিছেনে, সেয়া মই আপোনালোকক সিটো পাৰৰ পৰা গৈ এই পাৰখিনি দেখুৱাম বাৰু। এয়া দেখিছেনে, সেয়া মানুহবোৰ কিমান পানীৰ মাজত মানুহবোৰ খেলি আছে, গা ধুই আছে, সৰু ডাঙৰ সকলো। সেয়া দেখিছেনে, এয়া পানীৰ মাজত মানুহবোৰ বহুত মানে ফূৰ্তি কৰিছে। মই সোমালোঁ, কিন্তু মই গা নুধুলোঁ, মই অকল আধা ফটো তুলিবলৈহে সোমোৱা হ'ল আৰু। মই আকৌ সেই তুং তাইতহে গা ধুলোঁ। এয়া দেখিছেনে, আমি এতিয়া দলঙৰ পৰা সিটো পাৰলৈ যাম, সিটো পাৰলৈ গৈ আপোনালোকক মই এই পাৰৰ দৃশ্যটো দেখুৱাম। এয়া আমাৰ বেটা বাপেক, এয়া মুনু এই দলঙেদি আমি
গৈ আপোনালোকক সিটো পাৰৰ দৃশ্যবোৰ এইটো পাৰৰ দৃশ্যবোৰ দেখুৱাই দিম। এই দলংটো পাৰ হৈ গৈ আপুনি আৰু অলপমান যদি আগলৈ যোৱা হয় তেতিয়াহে পাহাৰখনতো বগাব পাৰি। কিছুমান মানুহ গৈ ঘূৰি আহিছে, সেই অকণমান দেখা পাইছিলে চাগে। মই কেমেৰাটো অলপমান ঘূৰাই দিওঁতে এফালে সেয়া মানুহবোৰ অহা দেখিছে চাগে। এয়া চব এই পাহাৰখনতো উঠি মেলি আহোঁগৈ বুলি গৈ পাহাৰত উঠি মেলি আহিছে। কিছুমান মানুহ, সকলোৱেতো যাব নোৱাৰে, পাহাৰ উঠিবও নোৱাৰে, সেইটো সম্ভৱেই নহয়। আৰু ডাৱৰবোৰ, মোৰ যে ইমান মন গৈছিলে যেনে সেই ডাৱৰবোৰ চুবলৈ চাবলৈ, কিন্তু সম্ভৱ হৈ জানো? পাহাৰতো বগাবতো সম্ভৱেই নহয়। এনেই বাৰু যাব পাৰিলোঁ হয়, কিন্তু বেটাৰ কাৰণে যোৱা নহ'ল আৰু। এয়া দেখিছেনে, এয়া পানী, এইফালেও গা ধুই আছে, এইফালে এয়া দেখিছেনে, এইফালে ঘূৰিলে মানে আপোনালোকে দেখা, সেইয়া দেখিছেনে, ইটো পাৰৰ দৃশ্যবোৰ, সেয়া দেখিছেনে, ইমান ধুনীয়া দৃশ্য দেখিছেনে, সেয়া সঁচাকৈ বহুত ভাল লাগে সেইখিনি জেগা, সঁচাকৈ ভাল লাগে, এবাৰ গৈ চাব। দেখিছেনে, সেয়া জেগা, এয়া মই আকৌ অকণমান এইফালে আগলৈ গৈ আপোনালোকক মই দেখুৱাই আছোঁ জেগাকণ, অলপ আগলৈ দেখুৱাই আছোঁ ৰ'ব দেই। এয়া দেখিছেনে, ইমান ধুনীয়া তম্বুবোৰ বৰ ধুনীয়া দেখা গৈছে। সেয়া দেখিছেনে, তম্বুবোৰ ইমান ধুনীয়াকৈ দেখা গৈছে। সেয়া গাড়ীবোৰো, এফালৰ পৰা গাড়ীবোৰ ওলাইছে, ইমান ধুনীয়া দেখি আছে হয়নে? দেখিছে, মই কৈছিলোঁ ন, ইয়াৰ ঘৰবিলাক কিবা টোপ কাটা কিবা ভাল লাগে দেখিবলৈ কাৰণে। আমাৰ ইয়াত এনেকৈ ঘৰ দেখা নাযায় আৰু। দেখিছেনে, আকাশখনো ইমান ধুনীয়া দেখিছে হয়নে? ডাৱৰ, বেটাই বোলে পানী অলপ খেলোঁ বুলি কৈছে, তাকে পানী অকণমান খেলাবলৈ নিলোঁ। সেয়া পানী, চবকে পানীত সোমোৱা দেখি, পেহীয়েকক আৰু বায়েকক পানীত সোমোৱা দেখি তাৰ ময়ো পানী যাওঁ কৈছে, পানীত লৈ গৈছোঁ অকণমান হাতটো তিয়াই দিওঁ বুলি। সেয়া সেই দলংখন যে আমি গৈছিলোঁ, সেইখন দলং, সেইখন দেখিছেনে, সেইখন দলং, এয়া দেখা পাইছেনে, এতিয়া এইখন হ'ল মাজতে আমি কামলাঙৰ পৰা ঘূৰি আহোঁতে এখন পাৰ্ক দেখিলোঁ, সেই পাৰ্কখনত সোমালোঁ, আৰু পাৰ্কখনো সঁচাকৈ বহুত ধুনীয়া। আপোনালোকে যদি তাত সোমোৱা নাই, ঘূৰি আহোঁতে দেখিলে সোমাব। এয়া দেখিছেনে, ইয়াতো আপোনাৰ মানে ইমান ধুনীয়াকৈ পানীবোৰ মানে একদম ওপৰলৈ গৈ তললৈ পৰিছে। মানুহ তাত বহিও খাব পাৰি ইয়াত অৰ্ডাৰ কৰি, যিয়ে হওক। ইমান ধুনীয়া পৰিৱেশ, সঁচাকৈ বহুত ভাল লাগিলে ইয়াতো। ইয়াত সৰু ল'ৰা ছোৱালী খেলিবলৈ বহুত সুবিধা আছে। আৰু আমাৰ বেটা যে সঁচাকৈ বহুতেই ভাল পালে। বেটা মানে ঘৰলৈ আহিব মন নাই কৰা, গাড়ীত বহিবলৈও মন নাই কৰা। মই বোলো ব'লা আকৌ, তাৰপিছতে যেতিয়া কোচত লৈ উঠাই আনিছোঁ নহয়, ইমানেই চিঞৰ বাখৰ কৰিছে, তথাপিতো আনিবতো লাগিবই। সেয়া দেখিছেনে, নেচায়, কাৰো মুখলৈ নেচায়। মই ইমানেই মাতিছোঁ বেটা বুলি, নাই, মাত নাই দিয়া আৰু। সেয়া তললৈ চাই খোজ আৰু বনখিনি সঁচাকৈ বহুত ধুনীয়া, অকণো লেতেৰা নাই। খালি ইয়াত টিকেট কাটিব লাগে। টিকেট কাটিলে মানে আপোনালোকক এজনৰ 30 টকাকৈ লয় ডাঙৰৰ, আৰু সৰু 10 বছৰৰ তলৰ হ'লে 10 টকাকৈ লয় ইয়াত। এয়া দেখিছেনে, সৰু ল'ৰা ছোৱালী খেলাৰো আছে, আপোনাৰ ঝুলনা আছে, এনেকৈ পিছলাবোৰ আছে, মানে আছে আৰু
এইয়া দেখিছেনে, আৰু ফটো মাৰালৈকে আছে ন, বহুত ধুনীয়া আছে ইয়াত। ৰিলচ বনাব পাৰে, ভিডিঅ' হওক যি হওক, মানে বহুত ধুনীয়া আৰু জেগা। এয়া দেখিছেনে, এয়া সেইফালে দেখিব দেই, এয়া এয়া দেখিছেনে, বেটা পূৰা খোজ 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 খোজ, বাপেকে পিছে পিছে আছে যাতে নপৰে বুলি। পটকৈ পৰি যায়তো, ভৰি বেলেঞ্চটো ইমান ভালকৈ অহা নাই বেটাৰ। এয়া খোজকাঢ়ি আছে, সেইয়া দেখিছেনে, সেইয়া সেইয়া। এতিয়া আমি দুংটাই সোমালোঁ। মই মানে গাড়ীত বৰ বেছি ভিডিঅ' চিডিঅ' কৰি থাকিব নোৱাৰোঁ, মাথাটো ঘূৰাই। সেইকাৰণে মই মাজৰ সময়খিনিত আৰু ভিডিঅ' বনোৱা নাই। মাথা ঘূৰাই বমি বমি ভাৱটো আহে তাৰমানে, সেইটো কাৰণে মই ভিডিঅ' বনোৱা নাই। এতিয়া আমি হেৰি টুংটাই ফালে সোমাই আহিছোঁ। এইটো টুংটাই সোমোৱা ৰাস্তা। এয়া দুই চাইডে পথাৰ আৰু মাজৰ ৰাস্তা। আমি এইফালৰ পৰা সোমাই যাব লাগিব, অকণমান ভিতৰত আছে। আপোনালোকে আহিলে মানে দেখা পাবই, ডাঙৰ পষ্টাৰ এখন, বগা পষ্টাৰ এখন লগাই থোৱা আছে। তাত লিখা আছে, সোমাই যোৱা ৰাস্তাটোত মানে আপোনালোকৰ কাৰ চিন দিয়া আছে। তাৰপিছত এইফালৰ পৰা সোমাই আহিব পাৰিব। আৰু সোমাই আহিও আপোনালোকৰ অকণমান গাড়ী থৈও আকৌ খোজকাঢ়ি যাব লাগে অলপমান দূৰ। আপোনালোকে আহিলে বাৰু গম পায়ে যাব তাত সোমাই যোৱাৰ পাছত। এয়া দেখিছেনে, এয়া দেখিছেনে গাড়ীবোৰ। আমি গৈছোঁ, কিছুমান ঘূৰিও আহিছে মানুহবোৰ। আমাৰ বাৰু দেৰি হ'ল, কাৰণ আমি সিখনলৈ গৈ এইখনলৈ ঘূৰি অহা হৈছে। সেইখন একচুৱেলি আমি সেইখন চাম বুলি অহা হৈছিলে, আৰু মাজত যিখিনি পাই যাম আৰু চব চাই আহিম বুলিয়ে যোৱা হৈছে আৰু। এয়া দেখিছেনে, গাড়ীবোৰ পাৰ হৈ আহিছে, আৰু ৰাস্তাটো বহুতেই, এখন গাড়ী গ'লে এখন গাড়ী ৰৈ দিব লগা হয়। এয়া দেখিছেনে, এয়া দেখিছেনে, এয়া দেখিছেনে, এইখিনি এয়া এইখিনি আৰু আহি আছে গাড়ী। আমাৰ গাড়ীখন ৰৈ দিব লগা হৈছে, কাৰণ গাড়ীবোৰ দুখন গাড়ী একেলগে পাৰ হৈ যাব নোৱাৰে, সেইটো কাৰণে ৰৈ দিব লগা হৈছে গাড়ী। এয়া দেখিছেনে, এয়া পথাৰ পথাৰ পথাৰ, ইফালেও পথাৰ ইফালেও পথাৰ। এয়া 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 দেখিছেনে, এয়া এয়া দেখিছেনে, বহুত ভিতৰ। সেইকাৰণে মই আপোনালোকক মানে দেখুৱাই দিছোঁ কিমানকণ যাব লাগে। টুংটাই অলপ ভিতৰলৈ যাব লগা হয়। এয়া গৈ আছোঁ, নাপাইছোঁগৈ আৰু। আগত এবাৰ আহিছিলোঁ, তেতিয়া আকৌ আমি সোমাব নাপালোঁ। তাৰমানে এনেকুৱা হ'ল, আমি যোনদিনাখন চানডে গৈছিলোঁ, সেইদিনা মানে কি হ'ল, কিবা কাৰণত চাগে তলা মাৰি দিলে বুলি ক'লে। তাৰপিছত আমি যাবলৈ সোমাব লৈছোঁ, আৰু আজি বন্ধ আছে, আজি নহ'ব, অহা সপ্তাহতে খুলিব বুলি কোৱা দেখি আমি আৰু আকৌ উভতি তাৰ আগত আৰু দুখনমান আছে, সেই তালৈ গ'লোঁ। আজি সেইকেইখনলৈ নাযাওঁগৈ আৰু, কাৰণ আগত গৈছোঁ সেইকেইখনলৈ। সেইকেইখনৰ ভিডিঅ' মই বনোৱা নহ'ল বাৰু, তেতিয়া মই ভিডিঅ' বনোৱা নাছিলোঁ। আৰু সেয়া দেখিছেনে, ভিতৰত সেই ঘৰবোৰ দেখিছেনে, সেইফালৰ পৰা সোমাই যাব লাগিব। এয়া
গৈহে আছোঁ আৰু নাপাওঁগৈহে দেখোন দেই। এয়া এয়া দেখিছেনে, সঁচাকৈ বহুত ভিতৰ আকৌ, মানে চাওঁ বুলিলে ভিতৰ। ৰাস্তাটো বৰ ঠিক নহয়, স্পীড যাওঁ বুলিও যাব নোৱাৰি। দেখিছেনে, মাজে মাজে গাড়ীবোৰ আহি দিছে, ৰৈ দিব লগা হৈছে, আৰু দীঘল যেন লাগিছে বাটটো। সেয়া দেখিছেনে, কঠীয়া উঠাই আছে। মই বোলো কঠীয়া উঠাই ইমানেই মন গৈছে মোৰো যেন মই নামি পেলাই যাওঁ কঠীয়া উঠাওঁ তেনেকুৱা লাগিছে, কিন্তু মই উঠাই পোৱা নাই বাৰু। তাহাঁতক দেখি কিনি মোৰো কিবা এটা মন গৈছে আৰু কঠীয়া উঠাওঁ যেন এনেকুৱা ভাৱ হৈছে। দেখিছেনে, পথাৰবোৰ দেখিলে ভূঁই ৰুবলৈ মন যায়, কঠীয়া দেখিলে উঘালিব মন যায়, কিন্তু পোৱা নাই বাৰু কৰি। এবাৰ মামাহঁতৰ তাত গৈ ৰুইছিলোঁ, কিন্তু মামীহঁতে মোৰ ৰোৱা দেখি বহুত হাঁহিলে। তেতিয়াৰ পৰা মই আজিলৈকে ৰোৱাই নাই ভূঁই। এয়া দেখিছেনে ঘৰবোৰ, এয়া দেখিছেনে। এতিয়া পামগৈ আৰু বেছি দূৰ নাই। এয়া এতিয়া পামগৈ আৰু আমি। ইমানেই দূৰ লাগিছে সঁচাকৈ, ময়ো মানে আমনিয়ে পাই গৈছোঁ বোলো, ইমান ভিতৰ। কি ক'ব, চাবলৈ আহিলে সিমানখিনি কষ্টটো কৰিবই লাগিব, উপায় নাই। চাবলৈ আহিছোঁ যেতিয়া চাইহে যাম, দীঘলেই বাট হওক চুটিয়েই বাট হওক কথা নাই, হয়নে? আহিছোঁ যেতিয়া চাই যাম। আৰু মই কাটি নিদিলোঁ আচলতে, মই ৰাস্তাটো আপোনালোকক দেখাওঁ বুলিয়ে কটা নাই। কিমান ভিতৰ হয় তাকে দেখুৱাওঁ বুলি। এইয়া এই কাৰ চিনটো দেখিছে ন, এইফালৰ পৰা এতিয়া আমি এনেকৈ সোমাই যাব লাগিব। এইয়া এই তেনেকৈ সোমাই গৈ আৰু আমি এতিয়া পামগৈ আৰু। সেইয়া গাড়ীখিনি দেখিছেনে, এই দলংখন পাৰ হৈ যাব লাগিব। দলংখন পাৰ হৈ তাৰপৰা আৰু অলপমান যাব লাগিব, তাৰপিছত তাত গাড়ী পাৰ্কিং কৰিব লাগিব, আকৌ খোজকাঢ়ি যাব লাগিব অলপ দূৰ। মানে অলপতো কষ্ট কৰিলেহে অকণমান মানে ভাল লগা ঠাই পোৱা যায়, হয়নে? এয়াই আৰু কষ্টৰ ফল মিঠা বুলি কয়, হয়নে? এয়াই কষ্ট অকণমান কৰি মানে আৰু ভাল ঠাই চাবলৈ পোৱা যায়। এই আমি গাড়ী পাৰ্কিং কৰা জেগা পালোঁহি। এয়া এয়া দেখিছেনে, এইকণ আকৌ উল্টা হৈ থাকিলে দেখোন। এয়া দেখিছেনে, এইখিনি পালোঁহি আমি। এয়া সেয়া পালোঁহি আমি। টুংটাই নে টুংটাও নে নাজানো আৰু, মই কৈছোঁ আৰু। আচলতে সেইটো অৰুণাচলৰ ভাষাৰে মানে নাম দিয়া হৈছে, সেইকাৰণে বৰ ভালকৈ নাজানো, তাৰ মিনিঙো মই নাজানো, তথাপিও আৰু যি লিখা আছে তাকে। এয়া দেখিছেনে, এয়া আমি খোজকাঢ়ি এতিয়া ভিতৰলৈ গৈ আছোঁ। এয়া ভিতৰলৈ সোমাই গৈ আছোঁ আমি। এয়া দেখিছেনে, এইফালে এইখিনি খোজকাঢ়িব লাগে। এয়া আৰু ইয়াত আপোনালোকৰ এই ঘৰটো দেখিছেনে, ইয়াত আপোনালোকে মানে কাপোৰ কানি কিবা যদি আনিছে তাত ষ্টক কৰি থৈ আপোনালোকে ভিতৰত চাবলৈ যাব পাৰে। তাৰপাছত গা চা ধুই আকৌ তাৰপৰা কাপোৰ নি সলাব পাৰে আৰু, তাৰমানে সেইকণ সুবিধা দিয়া আছে ইয়াত। কিন্তু কামলাঙত সেইটো সুবিধা নাই, সেই তাত আকৌ গা ধুই কাপোৰ সলোৱা সুবিধা অকণ নাই। ইয়াত আকৌ আছে, ইয়াত আপোনাৰ দুটা ঘৰ বনাই দিছে কাপোৰ সলাবৰ কাৰণে। এয়া আমি পালোঁহি, এয়া দেখিছেনে।
মই এডিট কৰোঁতে অকণমান ইফাল সিফাল হ'ল, বেয়া নাপাব চাই। আমি গৈ আছোঁ ভিতৰলৈ। আমি গৈ আছোঁ তালৈ। সেয়া দেখিছেনে? এয়া দেখিছেনে? এইবোৰ ঘৰ। আপোনালোকে যদি আহি পেলাই বোলো আমি আমুক পাইছোঁ তামুকবোৰ দূৰৰ মানুহবোৰ তাৰমানে বহুত দূৰৰ পৰা আহি পেলাই ধৰি লওক একেদিনাখনে ঘূৰি যাব নোৱাৰে, তেনেকৈ তাত আপোনালোকে মানে এইবোৰ ঘৰবোৰ আপোনালোকে মানে একদিনৰ কাৰণে তাত থাকিব পাৰে। এদিনীয়া হওক দুদিনীয়া হওক এইটো কথা নাই, কিন্তু আপোনালোকে তাত মানে আপোনালোকে বুকিং কৰি তাত থাকিব পাৰে আৰু মানে ৰাতিটো। সেয়া মাজত দেখিছেনে চকী টেবুল এইবোৰ দি দিছে, যাতে তাত বহি খাবও পাৰে, গাও ধুব পাৰে, সুবিধাকণ আছে। তাত মই আপোনালোকক এক পাক ঘূৰি আহি দেখুৱাই দিম। তাৰপাছত মই গা ধুম, তেতিয়া আৰু ভিডিঅ'টো আকৌ গা ধোৱাখিনি কৰিব নোৱাৰিম, কাৰণ মোবাইলটো যদি কেনেবাকৈ হাতৰ পৰা পিছলি পৰে তেতিয়া কাৰণ ভিতৰৰ শিলবোৰ বৰ পিছলীয়া, সেইটো কাৰণে মই পানীৰ ভিতৰত ভিডিঅ'টো কৰিব নোৱাৰোঁ। আপোনালোকক খালি দেখুৱাই দিছোঁ মানুহবোৰ কেনেকৈনো গা ধুইছে, কেনেকৈ হেৰি কৰিছে চাই লওক। এয়া দেখিছেনে? জেগাকণ সঁচাকৈয়ে বৰ ধুনীয়া। আপোনালোকে এবাৰ আহি চাই যাওক। যিসকলে আহিছে সেইসকল বাৰু আহিছেই, যিসকলে অহা নাই তেখেতলোকক কৈছোঁ এবাৰ আহি চাই যাওকহি। এয়া দেখিছেনে? ঘৰবোৰ সেয়া ইমান ধুনীয়া ধুনীয়াকৈ বনাই থৈছে। সেইবিলাকত মানে আপোনালোকে তেনেহ'লে এতিয়া আহিছোঁ, বাই বাই।